যেহেতু প্রতি বছরে এই সেন্টারত পরীক্ষা চলি আহিছে আমার বাগাগড়া গণেশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবেলেও আমার এই পরীক্ষা আমার সময়মতো আরম্ভ হয়েছে এতিয়ালৈ কোনো বিশেষ অসুবিধা অহা নাই গতিকে আমি সমূহ অসমবাসী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে পৰীক্ষাসমূহ যাতে সুপৰিকল্পিতভাৱে পৰিচালিত হয় তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আমাৰ 298 পৰীক্ষা দিব আৰু আটাইখিনি আমাৰ চেকিং কৰা আছে নশৰে প্ৰায় সোমাইছে ইতিমধ্যে আমাৰ পৰীক্ষা হলত আমি এতিয়া UMI দিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। বৰ্তমানলৈকে একো হেৰি হোৱা নাই আমাৰ হ'বৰ কাৰণে নিদিওঁ তেনেকুৱা আমাৰ চেষ্টা আছে। আমাৰ ইতিমধ্যে নিৰীক্ষকসকলে আহি পাইছে আৰু আমাৰ আৰক্ষী প্ৰশাসন ইতিমধ্যে আহি পাইছে তেওঁলোকক কটকটীয়া ব্যৱস্থা কৰিছে বাহিৰত ভিতৰত গোটেই আটাইখিনিয়ে। আমাৰ ইয়াতে আমাৰ সৈতে 7খন ফিডাৰ স্কুল আছে 6খন আৰু আমাৰ সৈতে 7খন। গাৰ্জেনসকলক কি ক'ব? গাৰ্জেনসকলক কৈছোঁ তেওঁলোকৰ যাতে ইয়াৰ পৰা আঁতৰি যায় আৰু এনে 144 ধাৰা দিয়া আছে গতিকে ইয়াত মানে ওচৰত থকা তেওঁলোকৰ কোনো ৰুল নাই কোৱা হৈছে তেওঁলোকে ইতিমধ্যে আঁতৰি যাবৰ কাৰণে আৰম্ভ কৰিছে। 298 গৰাকী আমাৰ ইয়াতে ষ্টুডেণ্টে পৰীক্ষা দিব। আমাৰ এই চেণ্টাৰটোৰ নাম ডুমনিচুকী গাৰ্লছ হাইস্কুল। এই চেণ্টাৰটো এনেই আমাৰ ইয়াতে সাতখন স্কুল সৰ্বমুঠ 7খন স্কুলে ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষা দিব আৰু আমি চৰকাৰৰ পৰা অহা সকলো নীতি নিৰ্দেশনা মৰ্মে আমি তন্নতন্নকৈ আমি পৰীক্ষা নিৰীক্ষণ কৰিহে ছাত্ৰ ছাত্ৰীক আমি এক্সামিনেশ্যন হলত প্ৰৱেশ কৰিবলৈ দিছোঁ আৰু আমি সুন্দৰভাৱে অভিভাৱকসকলক কৈছোঁ অভিভাৱকসকলে সহযোগ কৰিছে। আমাৰ কোনো বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰা নাই আৰু ইনভিজিটৰবিলাক আহিছে তেখেতসকলৰ টেলিফোন সকলো শিক্ষকৰ আমি মোবাইল ফোনো আমি বাহিৰতে ৰাখিছোঁ আমি ভিতৰলৈ আনিবলৈ দিয়া নাই। এইখিনি আমি সুন্দৰভাৱে পৰীক্ষা চেণ্টাৰটো অতিবাহিত হৈ যাব বুলি মই ঈশ্বৰৰ ওচৰত আশা কৰিছোঁ। যেহেতু প্রতি বছরে এই সেন্টারত পরীক্ষা চলি আহিছে আমার বাগাগড়া গণেশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবেলেও আমার এই পরীক্ষা আমার সময়মতো আরম্ভ হয়েছে এতিয়ালৈ কোনো বিশেষ অসুবিধা অহা নাই গতিকে আমি সমূহ অসমবাসী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে পৰীক্ষাসমূহ যাতে সুপৰিকল্পিতভাৱে পৰিচালিত হয় তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আমাৰ 298 পৰীক্ষা দিব আৰু আটাইখিনি আমাৰ চেকিং কৰা আছে নশৰে প্ৰায় সোমাইছে ইতিমধ্যে আমাৰ পৰীক্ষা হলত আমি এতিয়া UMI দিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। বৰ্তমানলৈকে একো হেৰি হোৱা নাই আমাৰ হ'বৰ কাৰণে নিদিওঁ তেনেকুৱা আমাৰ চেষ্টা আছে। আমাৰ ইতিমধ্যে নিৰীক্ষকসকলে আহি পাইছে আৰু আমাৰ আৰক্ষী প্ৰশাসন ইতিমধ্যে আহি পাইছে তেওঁলোকক কটকটীয়া ব্যৱস্থা কৰিছে বাহিৰত ভিতৰত গোটেই আটাইখিনি